এয়া মই জয়ন্তীয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মাধৱ সাঁতুৰি বুলিবা। এয়া মই হীৰাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মধুৰাধা সাঁতুৰি বুলিবা। এয়া মই আহোমৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আঁতৰি বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰঙাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আঁতৰি বুলিবা। এয়া মই বলিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আঁতৰি বুলিবা। এয়া মই কোচৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা। এয়া মই কলিতাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা। এয়া মই নাপিতৰ ভকত আনিছো, এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰ আঁতৰি বুলিবা। এয়া মই তিৱাৰ ভকত আনিছো, এওঁক আজিৰ পৰা সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে সদায় আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। তাৰ পৰা অগ্ৰভংশ হৈ চান্দাই আছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কন্দলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি সৃষ্টি কৰি ঘোষণা দি থৈ গৈছে। কি বুলি? অহৰিক ভগয় যিটো তাকে বোলে জাতি, কৃষ্ণ কবি মুখ যিটো সেয়ে অজাতি। দুটা ভাগত ভগাইছে মানুহক, এটা জাতি আৰু এটা অজাতি। যদি ঈশ্বৰক ভজে জাতি আৰু যদি ঈশ্বৰক নভজে অজাতি। চৈতন্যপন্থীও কৈছে মুচিও মুচি হয় যদি হৰিক ভজে, মুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষণা দিছে ৰাম বুলি কৰে মহা মহা অন্য জাতি, যিটো নাম নলয়ে হীনতো হীন আতি। মনত ৰাখিব কথা। গতিকে দুটা ভাগত বিভক্ত কৰিছে। ভাগৱতৰ প্ৰথম স্কন্ধতে দুটা ভাগত ভাগ কৰি আমাক দেখুৱাইছে। আপোনালোকে জানে কৃষ্ণ বৈকুণ্ঠ প্ৰায় হোৱাৰ লগে লগে কলি আহিম বুলি জানি বেলেগকৈ শাস্ত্ৰীয় টিকালৈকে ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা 28,000 ঋষি মানে মুখ্যতম সৌনকে মানে যজ্ঞ আৰম্ভ কৰিলে কলিত খেদিবৰ কাৰণে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ, হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলিত খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ এই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত ধৰিবলৈ নিদি বহুত যোজনৰ পিছত বহুৱাই যোৱা সুতক মাতি আনি গুৰু আসনত বহুৱাই সৌনকে আহ্বান জনালে। কি বুলি? সৌনক বদলি শুনা মহামণি, সৌনক বদলি শুনা মহামণি, সৌনক বদলি শুনা সুতক কৈছে যে হে সুত শুনা, মই কলি আহিম বুলি জানি হাজাৰ হাজাৰ বছৰ সুত মহামানী পৰম পাতকী কলি পাইলে হেনো জানি। সৌনক বদলি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেনো জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, ধূম ধূমে ধূম বৰ্ণ ভৈলে কলে বল। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিম বুলি জানি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলিক আমি খেদিব নোৱাৰিলো। মানে সম্প্ৰতি তুমি কি চিন্তি উপমহাহিত কৰাইব পান কৃষ্ণ হৰি অমৃত। যে এতিয়া আমাক কৃষ্ণ কথা নুশুনালে আৰু গত্যন্ত নাই। অৰ্থাৎ কলি যজ্ঞই কাম নকৰে, কাৰণ আমাৰ যুগ ধৰ্ম নিৰ্ণয় কৰি থৈছে। সত্য যুগক হৰি অৱতাৰ হৈ জগতবাসীক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে ঈশ্বৰক ধ্যান কৰিলেহে মুক্তি লাভ কৰিব পাৰে। গতিকে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছে, কিন্তু ধ্যানৰ অন্তত আকৌ 8টা নাম ল'লেহে বা 10টা নাম ল'লেহে ধ্যানটো নাম নহয়। সত্য যুগে যুগী কবে কৰিয়া সমাধি যেন মতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতি কৃষ্ণৰ দশ নাম যদি লয় সমাধিৰ ফল যদি তেখেতে পাৱয়। সত্য যুগৰ মানুহে সকলোৱে ধ্যান কৰিছে, কিন্তু ধ্যানতে মুক্তি নাপায়। ধ্যানৰ অন্তত নাম লয়, নাম সনাতন। মনত ৰাখিব, আটাইকেইটা যুগতে আছে। ধ্যান কেইটা যুগৰ কাৰণে দিছে, সত্য যুগত ধ্যান, কিন্তু ধ্যানৰ পিছত 10টা ভগৱন্তৰ নাম ল'লেহে ধ্যান পূৰ্ণ কৰি জীৱ মুক্তি পায়। সেইকাৰণে সত্য যুগৰ সব মানুহে ধ্যান কৰিছে। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগত
তোমালোকে যজ্ঞ কৰিলেহে মুক্তি লাভ কৰিব পাৰিবা। গতিকে ত্ৰেতা যুগৰ মানুহে সকলোৱে যজ্ঞ কৰিছিল, নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানা ভাৱে যজ্ঞে যদি হৰি মাধৱৰ অষ্টভুজা নামক ওচৰে দেৱেকে যজ্ঞৰ ফল পাৱে জানা নোৱাৰে। ত্ৰেতা যুগত সকলোৱে যজ্ঞ কৰিছিল ভগৱানৰ কথা মতে, কিন্তু যজ্ঞৰ অন্তত আকৌ ভগৱানৰ 8টা নাম ললেহে যজ্ঞটো পূৰ্ণাঙ্গ হৈছে। অকল মানে যজ্ঞতে তেওঁলোকে সিদ্ধি লোৱা নাছিল। এই দুটা যুগত দুটা নিয়ম, সত্য যুগত ধ্যান, ধ্যানৰ অন্তত নাম, দুটা নিয়ম। ত্ৰেতা যুগত যজ্ঞ, তাৰ পিছত নাম, দুটা নিয়ম। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ কলে যে জগতবাসী লোক জীৱচন্দ্ৰ তোমালোকে পূজা কৰিলেহে ভগৱানক মুক্তি লাভ কৰিব। গতিকে নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত, হৰিৰ দ্বাদশ নাম জপে সকল, নাম কীৰ্তনেকে সাংগ কৰে পূজা, তেনেকে পূজাৰ ফল পাৱে জানা তাক। গতিকে ত্ৰেতা যুগত দ্বাপৰ যুগত ভগৱান কৃষ্ণৰ মুখৰ বাণী মতে সকলো মানুহে নানান তন্ত্ৰ মন্ত্ৰৰে যজ্ঞ মানে পূজা কৰিছিল, কিন্তু পূজাৰ অন্তত আকৌ ভগৱানৰ 12টা নাম ললেহে পূজাটো পূৰ্ণাঙ্গ হৈছিল। সেই 3টা যুগত দুটা নিয়ম, সত্য যুগত ধ্যান আগ নাম পাছ, ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ, দ্বাপৰ যুগত পূজা আগ নাম পাছ, দুটা নিয়ম মনত ৰাখিব কথা। আমাৰ কলি যুগৰ মানুহক মাধৱদেৱে বিৰতি প্ৰশংসা কৰিছে, কি বুলি? অধন্য ধন্য নামে ধন জন বন্ধু, নামে পিতা মাতা, নামে নিজ পুহিত, নামেকে গতি দাতা, ইহ পৰমকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। কলি যুগৰ মানুহে নামৰ বিনে গতি নাপায়, 4খন বেদে বিধান কৰিছে। সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰলয়ৰ জলৰ পৰা 4খন বেদ উদ্ধাৰ কৰি আনি 3বাৰ প্ৰমাণ কৰি জগতবাসীলৈ কৈ থৈ গৈছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3বাৰ প্ৰমাণী, এই মানে মাত্ৰ কৰিলা হাত, হৰি কীৰ্তনেকে কৰে সংসাৰ। এতিয়া কলি যুগত ঈশ্বৰৰ নামৰ বিনে আমাক কৰিব নোৱাৰে, 28,000 লিখি কৰিব নোৱাৰে। আপুনি মই পাৰিম নেকি? 28,000 লিখিয়ে কলিত যজ্ঞ কৰি বিফল হৈ গ'ল, কাৰণ যজ্ঞটো ত্ৰেতা যুগৰহে, এই যুগৰ নহয়। আৰু পূজাটো দ্বাপৰ যুগৰহে, কলি যুগৰ নহয়। কলি যুগৰ মানুহে মাত্ৰ নাম ললেহে কৰিব। তাকে নকৰি যদি কোনোবাই আন ধৰ্ম কৰিব পাৰিব। মাধৱদেৱে কৈছে কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে, একোৱে ফল নধৰে। পাৰিব, আপোনালোকৰ অধিকাৰ আছে। মহাপুৰুষ শংকৰদেৱে কাকো নিন্দা কৰিবলৈ মনা কৰিছে। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতকদায় সকলো নচি, ভৈৱ শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাভৱ। ভাগৱত ধৰ্ম কৈছে তুমি কাকো নিন্দা নকৰিবা, কোনে কি ধৰ্ম কৰিছে তেওঁলোকৰ কথা, কিন্তু যুগ ধৰ্ম বিষয়ে তুমি নিজৰ মতে নহয় ভাগৱতৰ মতে কবা। কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহবও পাৰে, আপোনালোকৰ মতটো মোৰ গ্ৰহণযোগ্য নহব পাৰে। গতিকে ভাগৱতৰ যিটো মত, বেদৰ যিটো মত, ভগৱানৰ মুখৰ বাণী যিটো, সেইটো স্বচ্ছপনা, সেইটো সকলো জীৱ-জন্তু মানুহ পৃথিৱীৰ যতেই আপুনি মানুহৰ জন্ম নহওক কিংবা ভগৱানক ধৰিবই লাগে। আমেৰিকা, ৰাছিয়া, জাপান, ইংলেণ্ডত যতেই জন্মগ্ৰহণ কৰক, ঈশ্বৰক ধৰিবই লাগে। ঈশ্বৰক এৰি কোনো জীৱ-জন্তু মানুহ ধৰিব নোৱাৰে। আৰু ঈশ্বৰক যেতিয়া ধৰিব তেতিয়াহে মানুহ গতি পাব। মনত ৰাখিব। গতিকে ভাগৱত শুনাৰ লগে লগে হাত
মুখাৰত্নাৱলী পদ মুখস্থ কৰি মানুহৰ আগত কৈ পেলাই পাণ্ডিত্য প্ৰকাশ কৰিছে, কিন্তু আপুনি নিজেই আচৰণ নকৰে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট, উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। আপুনি কয় এটা কৰে এটা, সেইটো কেতিয়াও কৰিব নোৱাৰিব। যাৰ কাৰণে কৃষ্ণই সৰু কালতে এই আসুৰিক স্বভাৱটোক মাৰিছে। কৃষ্ণই সৰু কালতে গোকুলত কেইবাটাও অসুৰ বধ কৰিছে। তাৰ মানে আমাক কি দেখুৱাইছে যে আমাৰ জন্মগতভাৱে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ মনত কি আসুৰিক ভাৱ আহে, মাক বাপেকে জানে। ইনভল্ভ জন্মগতভাৱে ল'ৰা ছোৱালী কাৰোবাৰ বেয়া গুণ আহিব পাৰে, কিছুমান ঠগাল, কিছুমান অসন্তোষিয়া, কিছুমান কাজিয়া প্ৰিয়, কিছুমান পঢ়া শুনাৰ প্ৰতি গুৰুত্ব নাই, ইত্যাদি ইত্যাদি। সেইটো আপোনালোকে জানে। কিন্তু আমাৰ ভাগৱতৰ মতে আপুনি সৰু কালতে ল'ৰা ছোৱালীৰ এই আসুৰিক ভাৱবিলাক মাৰিব লাগিব। মাৰিব মানে সংস্কাৰ কৰিব। কৃষ্ণই যে অসুৰবিলাক মৰা দেখুৱাইছে, এইটো আমাৰ বাহিৰত এটা মানে প্ৰতিচ্ছবি দেখাইছে, এটা কাহিনী আকাৰে দেখাইছে। কিন্তু আচল অসুৰবিলাক আমাৰ যিবিলাক আসুৰিক ভাৱ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৎসুক, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ, এইবিলাক আসুৰিক ভাৱ। এই আসুৰিক ভাৱবিলাক আপোনাৰ হৃদয়ত থাকিলে বৃন্দাবনখন অসুচি হৈ যাব। য'ত ভগৱান আছে সেইখন নাম বৃন্দাবন। বৃন্দ মানে আনন্দ, ভৱন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখন বৃন্দাবন। ভগৱতৰ থাকে হৃদয় বৃন্দাবন। আপুনি হৃদয়খন কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰ। আমাৰ হৃদয়খন সুন্দৰকৈ ৰাখিব লাগিব। ইয়াত কোনো আসুৰিক ভাৱ থাকিবলৈ দিব নালাগে। আসুৰিক ভাৱ ৰাখিলে এইটো জেগাটো অপবিত্ৰ হয়। অপবিত্ৰ জেগাত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মাজত ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে আৰু আয়ু নাবাঢ়ে। মনত ৰাখিব কথা। বাইবেলত চলমানে কৈছে মেৰি হাৰ্ট ডুৱেট ডু লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব। চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াব, আয়ু বঢ়াই। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ খাব, হাওলাকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মনটোক আনন্দত ৰাখিবলৈ হ'লে আজিৰ দৰে অনুষ্ঠানলৈ আহিবই লাগিব। কবিয়ে কৈছে মূৰ শুনিৰ মন কথা অহন্ত শুনন্ত। মোৰ শুনিবৰ কথা যদি জানা কবা, নাজানিলে কাণ পাতি শুনিবা। চোকা নহলে মা বগা ফুল মাৰিবা। মুছবিনে চিত্ত আৰু দেৱতা মেদন্ত, আন দেৱতাক মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া বিদ্যমান আছে ঘুমুটি যায়। ব্ৰহ্মাকে প্ৰত্যক্ষ কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াক বন্দী হৈ আছে। এইবিলাক দেৱতাই আমাক কেতিয়াও পোহৰ দিব নোৱাৰে। গতিকে আমি ঈশ্বৰক আশ্ৰয় ল'ব। এই যে পৰম শৰণ ভজন নললে ঈশ্বৰক আপুনি সন্তুষ্ট কৰিব নোৱাৰে। তেতিয়া কি হ'ব? পৰম আনন্দ আদি মনত মিলয় দেৱতাক আৰু তিনি কাপে নিশ্চয়। তেতিয়া তিনিটা স্পৰ্শ কৰিব। আদি ভৌতিক, আদি দৈতিক, আধ্যাত্মিক ভগৱানৰ সৃষ্টি তিনিটা কাপে আমাক ক্ৰিয়া কৰিব নোৱাৰে। গতিকে আমি ঈশ্বৰক আশ্ৰয় ল'ব লাগিব। এই তেতিয়া ঈশ্বৰ সন্তুষ্ট হ'ব, আপোনাৰ জীৱন সাৰ্থক হ'ব। আমাৰ শৰণ হৈছে যে ভজন, শৰণ ভজন, শৰণে নাম দিব, ভজনে ৰূপ দিব। গতিকে আমি প্ৰথমতে শৰণ ল'ব লাগে, ঈশ্বৰক আশ্ৰয় ল'ব লাগে, ঈশ্বৰৰ নাম আমি ল'ব লাগে। তাৰপিছত ঈশ্বৰৰ শৰণৰ মন্ত্ৰখিনি যেতিয়া অনুভৱ হ'ব তেতিয়া ভজন ল'ব লাগে। গতিকে শৰণ ভজন আমাৰ নিম্নতম 12 বছৰ বয়সত শৰণ আৰু শৰণ অনুভৱ হ'লে ভজন। আমাৰ এতিয়া বহুত মানুহে কয় ইমান সৰুতে শৰণ দিলে কেনেকৈ ৰাখিব? নহ'ব। আপুনি যিমান সৰুতে শৰণ দিব, কি সৰুতে যদি আমি ল'ৰা ছোৱালী ভাল কৰিব পাৰোঁ, ডাঙৰলৈ আৰু চিন্তা কৰিব নালাগে। সেইকাৰণে কৃষ্ণই সৰু কালতে আসুৰিক স্বভাৱবিলাক মাৰিছে। অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, পৰিস্কাসুৰ, পুতনা, ভ্ৰমাসুৰ। বকাসুৰ মানে বগলীক মাৰিছে। বক মানে বগলী, বাহিৰটো দেখিবলৈ বগা কিন্তু অন্তৰত কপট থাকে, পানীত গলি জোক লৈ থাকে, মুখৰ আগত পালে ঠগকে ধৰে আৰু খায়। আমাৰ সমাজত কিছুমান সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালে স্বাৰ্থ আদায় কৰে, সুবিধা পালে কিমান ফেৰে।
এনেকুৱা স্বভাৱ যদি আছে সেইটো কপটীয়া স্বভাৱ। এতিয়া সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে সত্যে সত্যে সখী মই কহিলো বুজাই বেগ ধাৰি লোকৰ কিঞ্চিত একো গতি নাই নভৰে কলকি যেন নিয়ৰৰ দৰে জানিবা কাহাৰো গতি নাহি একোকালে। গতিকে নিয়ৰৰ পানীয়ে তেনেকৈ কলত নভৰে কপটীয়া ভক্তিয়ে আমাক জীৱ উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে বকাসুৰক কেনেকৈ মাৰিছে দুফাল কৰি দিছে। আপোনাৰ কি মানে দুফাল কৰি দৈত্যবিলাক মৰা পদ্ধতি কেনেকৈ তাত দৰ্শন সোমাই আছে। গতিকে বকাসুৰক দুফাল কৰি দিছে। কি কৈছে বাহিৰটো তেনেকুৱা বগা ভিতৰটো তেনেকৈ বগা কৰি বাহিৰ বগা কৰি ৰাখি ভিতৰ ক'লা কৰি ৰাখিলে তুমি গতি নাপাবা। গতিকে এই ভাগৱতে মাত্ৰ আমাক দৰ্শন দি আছে, আমাৰ জীৱন শৈলীৰ পদ্ধতিৰ কথা কৈ আছে। মানুহৰ বাবে এই ভাগৱতৰ পৰা পদ্ধতি গ্ৰহণ কৰি মুক্তি পোৱা জীৱ পৃথিৱীত আৰু দ্বিতীয় নাই। সকলো জীৱই মানুহ পাবৰ কাৰণে যত্ন কৰি আছে। আমাৰ বেদত কৈছে কলো ককাই ফল বিদিচ্ছা গছবিলাকে ফল দি আছে নিজে নাখায় জীৱ জন্তু খুৱাইছে মানুহক খুৱাই উপকাৰ কৰিছে। কি লাগে মানুহৰ জন্ম লাগে। কলো ককাই দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে। কি লাগে মানুহৰ জন্ম লাগে। কলো ককাই বহন্তি নদ্যা নদীবিলাক অহৰহ হৈ আছে পৰৰ প্ৰকাৰ কৰি। কি লাগে মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবলৈ বাচ্ছা কৰে বুলি বেদত সিদ্ধান্ত দিছে। অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ধৰাধামত মানুহৰ জন্ম পালে আজিৰ দৰে ভক্তি কৰি জীৱই কৰ্মবন্ধ বিনা কৰি মুক্তি লাভ কৰিব পাৰে। মাধৱে বলন্ত সখী শুনামূল ভেদ মূল ভকতিকে কৰে কৰ্মবন্ধ আছে। আপুনি ঈশ্বৰৰ কথা নুশুনা পৰ্যন্ত আপোনাৰ পূৰ্ব জন্মৰ কৰ্মবন্ধ বাসনা এৰাই নাযায়। চাবোন চাৰ্ফ নিদিয়া পৰ্যন্ত মলি কাপোৰৰ পৰা মলি আঁতৰ কৰিব নোৱাৰে। মলি আঁতৰ কৰিবলৈ যেনেকৈ চাবোন চাৰ্ফ দিব লাগিব আমাৰ পূৰ্ব জন্মৰ কৰ্মবন্ধৰ কাৰণে আমি ২০টি অঞ্চলত জন্মগ্ৰহণ কৰি যি দুখৰ বৈষম্যতা আজি আমি ভোগ কৰি আছো। একে ২০টি অঞ্চলতে বাস কৰি আছো। কোনোবা সুখত কোনোবা দুখত কোনোবা শান্তি কোনোবা অশান্তি গণতন্ত্ৰত লাগে ৰহস্যপদ। এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত পঢ়িবলৈ আহিব। আজি ভাগৱত নুশুনাৰ কাৰণে ৰহস্য ভেদ কৰিব নজনাৰ কাৰণে আমাৰ সমাজত বহুত মানুহে আনৰ ভুৱা দেখিব নোৱাৰে, আনৰ উন্নতি দেখিব নোৱাৰে। আনৰ উন্নতি দেখিলে হিংসা কৰা মানুহৰ সংখ্যা এতিয়াও বেছি। কিন্তু দশম শ্লোক ভাগৱতত ভগৱন্তই কৈছে অপৰৰ সম্পদ দেখি মৰে যিটো শ্ৰদ্ধ কৰি তাৰ আশা কবে হুৱে নষ্ট তোমাক কবি মুখ ভৰিলে একো আদক গনাই মিছা হবে যত কৰে কষ্ট। যে আপুনি যিমান কষ্ট কৰি উপাৰ্জন নকৰক এই হৃদয়ত যদি পৰহিংসা ভাৱ লৈ থাকে আপোনাৰ মনৰ কামনা কেতিয়াও ভগৱন্তই পূৰণ নকৰে। গতিকে আমি ভাগৱত পঢ়ি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব। বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত পঢ়িবলৈ আহিব লাগে। ভাগৱত বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়ালৈকে জীৱনৰ বেয়াবিলাক এৰিব নোৱাৰিম, বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবিলাক যেতিয়ালৈকে এৰিব নোৱাৰিম তেতিয়ালৈকে ভগৱন্তই আমাক ভালত ৰাখিব নোৱাৰিব। সেইকাৰণে দাৰ্শনিক কমিটি কৈছে বেড ইজ বেড and good is good, do bad never never and do good ever ever. বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব, ভালটো সদায় ভাল তাক আঁকোৱালি ল'ব। কবিৰে মাকক কৈছে জীৱনৰ দুৰ্ভাগ্য বা প্ৰসংগ হয় কিন্তু দুৰ্জনৰ সংগ তেজি পেলায়। মা তুমি জীৱনত যদি ভাল মানুহ হ'ব বিচাৰা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। এই সংগ নিজে যদি কৰে সাধু। আজি আপোনালোক চব সাধু হৈ আছে দেই। সাধু কাক কয় মূৰ শুনিৰ মনৰ কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপ এৰাৱন্ত তাকে বুলিও সাধু জানিবা আই তাৰাৰ সংগ তুমি পাৰ্থিবা সদায়। আজিৰ দৰে ঈশ্বৰৰ কথা কোৱাৰ শুনা এজন মানুহ লগ পাবৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাব লাগিব। ৰাতিপুৱা শুই উঠিয়ে
আপোনাৰ ভগৱান মাধৱদেৱে ভগৱানৰ পৰা টকা পইচা বিচৰা নাই, কি বিচাৰিছে? ভগৱানৰ সংগ। ভগৱানৰ সংগ যেতিয়ালৈকে নাপাব তেতিয়ালৈকে আপোনাৰ এই দেহ জগত, গৃহ জগত, পৰিৱেশ শোধন নহয়। গতিকে চতুৰ্থ স্কন্ধত পৃথু প্ৰভুৱে কৈছে, যাহাৰো গৃহত মুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মহৎ। যেতিয়ালৈকে আমাৰ ভিতৰত একান্ত ভকতৰ পদধূলি নকৰিব, সেইখন ঘৰ প্ৰদূষণযুক্ত হৈ থাকিব, প্ৰদূষণ মুক্ত নহয়। কাৰণ আমাৰ 5 প্ৰকাৰ প্ৰদূষণ আমাৰ অবাঞ্ছিত হৈ থাকে, 5টা পাপ হৈ থাকে। তেনেকৈ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে পঞ্চমনা পাপ বুলি কয়। কি কেনেকৈ হয়? কন্দনি, পেশনি, চুৰি, কলকি, মাৰধনি, গৃহস্থৰ পঞ্চহিংসা, ইজে ৰাতি। এই 5 প্ৰকাৰ পাপ আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে কৰ্মবিলাক কৰোঁতে সিদ্ধ হয়, অবাঞ্ছিত। কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে তাত ব্ৰহ্ম হত্যা হয়, তাত পাপ লাগে। পেশনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিছি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয়, তাত পাপ লাগে। চুৰি মানে জুহালত, গেছত, ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰোঁতে তাত ব্ৰহ্ম হত্যা হয়, তাত পাপ লাগে। কলকি মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মৰিব নোৱাৰা যিমান আহে গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰধনি মানে ঠাইঘৰ মচা সৰা কৰোঁতে সূতা, পাখনি, ঝাৰু বা হাতত লাগি চকুৰে মৰিব নোৱাৰা জীৱাণু মৃত্যু মুখত পৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰো দুখে দীৰ্ঘবাসী স্বৰ্গত নাযায়, কৃষ্ণ অৰ্থে কৰি কোনো মুকুতি নাপায়। গতিকে এই 5টা পাপৰ পৰা আমাক কৃষ্ণ সংস্কৃতি অৱলম্বন কৰিলেহে আমাৰ জীৱকেইটা উদ্ধাৰ হ'ব পাৰে। এই ক্ষেত্ৰত মহিলাসকলৰ দায়িত্ব গুৰুত্বপূৰ্ণ, মনত ৰাখিব কথা। আমাৰ বিবাহৰ দিনাখনেই আমাৰ স্বামীয়ে তেওঁলোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন সুখময়, মধুময়, শান্তিময় কৰি তোলাৰ উদ্দেশ্যে আমাৰ বিবাহিত কন্যাসকলক 7টা প্ৰতিজ্ঞাবদ্ধ কৰিছে, যাক সপ্তপদী গমন বুলি কোৱা হয়। আমাৰ আইসকলে সপ্তপদী গমন নকৰিলে বেদে, আইনে তেওঁক বিবাহিত কন্যা বুলি স্বীকৃতি নিদিয়ে। গতিকে এজনী মহিলা বিবাহিত মহিলা হিচাপে আইনৰ স্বীকৃতি আৰু বেদৰ স্বীকৃতি, সমাজৰ স্বীকৃতি পাবলৈ হলে সপ্তপদী গমন কৰিব লাগে। এই সপ্তপদী গমনৰ প্ৰথম গমনটো কিহৰ ওপৰত কৰিছিল? অন্নৰ ওপৰত। সেইকাৰণে আমাৰ অন্ন সদাচাৰটো আমাৰ মানৱ জীৱনৰ প্ৰয়োজনীয় কথা দেই। অন্ন সদাচাৰ, যে অন্ন খালে আমাৰ কি হয়? ৰস হয়, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। গতিকে অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হব, ব্ৰহ্ম শুদ্ধ হলে আমাৰ সতি সন্তান শুদ্ধ হব। এতিয়া অন্ন শুদ্ধ কৰাৰ দায়িত্বটো কাৰ? আইসকল। আমাৰ স্বাভাৱিকতে বিবাহিত মহিলাসকলে অন্ন আদি খাদ্য দ্ৰব্য প্ৰস্তুত কৰি শহুৰ শাহুৰ, ঘৰৰ পৰিয়াল, আলহী অতিথি, ভকত বৈষ্ণৱক দিয়ে। ৰান্ধনীগৰাকীয়ে ৰান্ধি দিয়া অন্ন খালে আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, তেজ, মাংস, মেদ, হাড়, মজ্জা, শুক্ৰ। গতিকে অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হব, ব্ৰহ্ম শুদ্ধ হলে ভাৱ, চিন্তা, কৰ্ম, সূত্ৰ সব শুদ্ধ হব। এতিয়া অন্ন শুদ্ধ কৰিবলৈ আমাৰ আইসকলে সেইকাৰণে প্ৰথমতে কৈছিল অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া আইসকলে কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হব, এই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছো বুলি সোঁ ভৰিটো উত্তৰ দিশলৈ এখোজ আগবঢ়াইছে। আমাৰ 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো অন্নৰ ওপৰত প্ৰাধান্য দিয়া হৈছিল, অগ্ৰাধিকাৰ দিয়া হৈছিল। কিয়? যে বিবাহিত কন্যাগৰাকীয়ে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ কৰি পৰিয়ালবৰ্গ আৰু আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি ৰন্ধন কৰি খুৱাব, আৰু এই খোৱা অন্নৰ পৰা আমাৰ 7 ধাতু সৃষ্টি হ'ব। এতিয়া অন্ন কেনেকৈ ৰন্ধন কৰিলে আৰু কেনেকৈ খাবলৈ দিলে শুদ্ধ হয়, গীতা ভাগৱতত লিখা আছে। হৰে কৃষ্ণকৰ জানিবা নিশ্চয়, অৰ্পণা নহলে কিছু ফল নধৰে। আমি ৰান্ধিবলগীয়া অন্নমুঠি ঈশ্বৰক অৰ্পণ কৰি নোলোৱাকৈ ৰান্ধিলে তাৰ পৰা ফল নহয়।
এই কাৰণে আইসকলে খোৱাৰ আগতে এমুঠি চাউল হাতত লৈ এটি পবিত্ৰ পাত্ৰ একেলিয়ে হওক বা অন্য কোনো ভাল পাত্ৰ এটা গুৰুদেৱ নাম ভগৱত লাগিবতে অৰ্পণ কৰা হ'ল কৃষ্ণ। এই কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি অন্ন খোৱাৰ পিছত বাকীখিনি ভক্তিভাৱে শুদ্ধভাৱে ৰন্ধন কৰি খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি আমাৰ বহুতে আজিকালি বহুতে ক'বলৈ লৈছে কোনোবাই যদি আজি তাৰিখলৈকে কোৱা নাই অহাকালিৰ পৰা অভ্যাস কৰিব দেই। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি সেকেন্ড। 24 ঘণ্টাত 1 সেকেন্ড হলেও ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম আমি ক'বলৈ অভ্যাস কৰিব লাগে। When a strong habit is formed by considering practice throughout the period of life, then it will be easy to remember God any time of the day. এই ধৰণে অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা ষ্ট্ৰং হেবিট হৈ যাব মৰিবৰ সময়ত অদামিলৰ দৰে নাৰায়ণ আহি যাব। অদামিলে 10 নম্বৰ দৌৰাটো নামহে নাৰায়ণ ৰাখিলে, ভগৱানৰ নাম বুলি নাজানে। কিন্তু মাধৱদেৱে আমাক চিনাকি কৰি দিছে চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্ৰ গায়া হৰি সংকোষৰ কাৰণ আনো নাজানি। গতিকে তেওঁ গোটেইখন নামটোহে নাৰায়ণ বুলি কৈ আছে, কিন্তু তাতেই ভগৱানৰ নাম সন্নিৱিষ্ট হৈ আছে। সেইকাৰণে তেওঁ মাত্ৰ আ নাৰায়ণ খা নাৰায়ণ কোট নাৰায়ণ পৰ নাৰায়ণ পৰ নাৰায়ণ দা নাৰায়ণ গোটেইখন নামটোৱে নাৰায়ণ নাৰায়ণ কৰি থাকোঁতে থাকোঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চব। নাজানে ভগৱানৰ নাম গোটেইখন নাম বুলি কৈ আছে, কিন্তু তাতে ভগৱানৰ নামটো সন্নিৱিষ্ট থকাৰ কাৰণে তেওঁ পাপবিলাক খণ্ডন হৈ গ'ল। সেইকাৰণে মৰিবৰ সময়ত মহাপাপী অদামিলক বান্ধিবৰ কাৰণে যমদূত পঠাই দিছিল। যমদূত তিনিটাই মানি লৈ লওঁতে আইখন নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণুক চাই তেওঁ মুক্ত কৰি দিলে। গতিকে এইটো আমাক এটা মানে প্ৰতিশ্ৰুতি দেখুৱাইছে বাহিৰত। আৰু আধ্যাত্মিকত আমি শৰণ ভজন লৈ আমাৰ মুখত নাম লয়, আমাৰ শৰণে নাম দিব ভজনে ৰূপ দিব। আমাৰ সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে মানে মুখে বোলা নাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি যাবৰ সময়ত মুখত ঈশ্বৰৰ নামটো আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব। মৰি বাৰু তেলা জাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে এহি পদে ভৰ। মৰিবৰ সময়ত আপুনি যি চিন্তা কৰি মৰিব সেই ৰূপটোকে ঈশ্বৰৰ জন্মত ধাৰণ কৰিব লাগিব। গতিকে আমি কেনেকৈ মৰিব লাগে শংকৰদেৱে কৈছে মুখে বোলা নাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে আমি মুখত নাম আহিবলৈ প্ৰথম শৰণে নাম দিব ভজনে ৰূপ দিব। এতিয়া আমাৰ সমাজত বহুত মানুহে শৰণ নললে বোৱাৰীয়েকৰ হাতে বহু খাব বা ভকতে নাখায় কাৰণে শৰণটো দিয়ে, কিন্তু অনুশীলন নকৰে, ভজন লবলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি, ভজন ললেতো আৰু নিয়ম নীতি। সেইকাৰণে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ডাঙৰ ভয়টো হ'ল ভাল মানুহ হ'বলৈ। শৰণ ভজন ললে বেয়া নিয়ম বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ বাদ দি দিব লাগে। বেয়াবোৰ বাদ দিলে ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন বহুতে নহয়। আপোনালোকৰ সেইটো ভয় যদি কাৰোবাৰ আছে আজি ইয়াতে সত্ৰতে এৰি থৈ যাব। আপোনালোকে জীয়াই থাকোঁতে দৃষ্টি শক্তি থাকোঁতে শ্ৰৱণ শক্তি থাকোঁতে বাক শক্তি থাকোঁতে ভৰি গতি শক্তি থাকোঁতে ভজন লৈ আপোনাৰ জীৱক মুক্তি দিব লাগিব। আপুনি ভজন নোলোৱাকৈ আপুনি পূৰ্ব পুণ্যৰ ফলত পকা ঘৰৰ তলত টাইলছ থকা ঘৰত দামী গাড়ী দামী পোছাক পিন্ধি আপুনি দামী আহাৰ খাব পাৰিব, এইটো আপোনাৰ পূৰ্ব পুণ্যৰ ফলে। এই জন্মত যদি আপুনি ঈশ্বৰৰ শৰণ ভজন নলয় আপোনাৰ জীৱনটো আকৌ অহা যোৱা কৰিব। পুনৰপি জন্ম আপুনি কৌটি জন্ম হ'লেও আজিৰ দৰে ভাগৱত শুনি আপোনাৰ সেই ভয় মায়া দূৰ কৰি আপুনি ভজন নোলোৱা পৰ্যন্ত আপুনি এই পৃথিৱীৰ পৰা ওলাই যাব নোৱাৰে। মনত ৰাখিব কথা। এই জন্মত নহয় অহা জন্ম নহয় অহা জন্ম কোটি জন্মত হ'লেও আজিৰ দৰে অনুষ্ঠানলৈ আহি ভাগৱত শুনি আমি যেতিয়ালৈকে শৰণ ভজনৰ আশ্ৰয় নলওঁ তেতিয়ালৈকে ভগৱন্ত সন্তুষ্ট নহয়। একচিতে মাধৱত নলৱে শৰণ কেনেমতে তুষ্টতাটো কৰিব নোৱাৰে। আমি ভগৱানৰ অংশ দিওঁ, আমাৰ তেওঁ পিতৃ আমি তেওঁৰ পুত্ৰ। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাত বচন মানে
দিহা পৰামৰ্শ মতে চলে সেইটো সন্তান আমাৰ সকলো মাক বাপেকৰ মৰম সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে দিহা পৰামৰ্শ মতে নচলে সেইটো সন্তান কেতিয়াও কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে আমি কাৰ সন্তান আমাৰ ভাগৱতে কৈছে যিজনৰ অতি পিতৃ কৃষ্ণ হ'ব দেৱ জানিবা কিজনৰ পিতৃ এক কৃষ্ণ দেৱ আমি আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান আমি সন্তান হৈ পিতৃক শ্ৰদ্ধা ভক্তি কৰিছো নে নাই পুৱা গধূলি গাটো ধুই ধূপ এটা জ্বলাই তেওঁৰ নাম লৈছো নে নাই তাৰ ওপৰতে আমাৰ জীৱনৰ সুখ দুখ উন্নতি অৱনতি নিৰ্ভৰ কৰিব গতিকে ভগৱন্তক আশ্ৰয় নোলোৱাকৈ ভগৱন্তক ভজন নোলোৱাকৈ আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰিব সেইকাৰণে অৰ্জুনক কৈছে জং জং অবিস্মৰণ পাপং তেজতে কন্তে ফলে বলম তম তমি বৈতি কন্তে সদা ভাব ভাবিত হে কুটিপুত ধনঞ্জয় যাবৰ সময়ত যি ভাৱনা লৈ যাবা ভাৱনাৰ অনুকূল জন্মৰ পিছৰ জন্মত ধাৰণ কৰিব লাগিব আমাৰ দাৰ্শনিক sing of Hari with his forbidden heart no other virtue is greater than Nam's word আমাৰ মুখেদি এটা নাম উচ্চাৰণ হোৱাকৈ ধৰ্ম নাই আপোনালোকে প্ৰত্যেকজন হৰেশ্বৰ মুখত হাজাৰটা নামৰ পৰা একটা নাম এহেজাৰ একাকি ঘোষাৰ পৰা একাকি ঘোষা আমি যাতে প্ৰত্যেকৰ মুখতে যাতে ওলায় হৰি নাম ভোগী কলি যুগত নিশ্চয় হৈবেক লোক ভগত ভগত হ'বলৈ কাণত গামোচা চেলেং দিলেই নহ'ব চেলেং গামোচা ভগত নহয় ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম দি ল'ব ইয়ে ভগত হৰি নাম ভোগী কলি যুগত নিশ্চয় হৈবেক লোক ভগত যাৰ মুখত ঈশ্বৰৰ নাম থাকে সি ভগত আৰু এটা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আমি মুখৰ পৰা এটা দুটা ঈশ্বৰৰ নাম মাত্ৰ আমি প্ৰত্যেকজন সদস্যই ক'বলৈ অভ্যাস কৰিব লাগে তেতিয়াহ'লে সেইটো দৌৰিব আৰু যি ঈশ্বৰৰ নাম নলয় সি অভগত সি মৰিব কপিলে মাকক কৈছে কপিল বলকি মাও শুনা দেৱ সুতি অভগতে কদাচিতো নপাৱে মুকুতি যাৰ মুখত ঈশ্বৰৰ নাম নাই সি অভগত আৰু অভগতে মুক্তি নাপায় গতিকে ঈশ্বৰৰ নাম মুখত নোলোৱাজন কি বুলি কৈছে অভগত তেওঁ কৰিব নোৱাৰে গতিকে আমাৰ ভাগৱতত কৈছে কদাচিতো নলবৈ মহুৰ নামত জানিবা অৰ্জুন কিন্তু মনুষ্য ৰাক্ষস আমাৰ মুখত ঈশ্বৰৰ নাম নোলোৱাজন দেখাত মানুহ স্বভাৱত ৰাক্ষস যাৰ মুখত ঈশ্বৰৰ নাম নোলায় সেইটো মানুহ বা মানুহ গৰাকী বা ডেকাদৰে হওক গাঁৱৰ ছোৱালী হওক খাবলৈ জীয়াই থাকে আমাৰ দাৰ্শনিক পণ্ডিতৰ মতে আমি জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে এতিয়া আমাৰ সমাজত এই দৰ্শনটো নজনাৰ কাৰণে খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুতিয়ে বুঢ়িয়ে দিলে ভাল নহ'লে খাব যাৰ কাৰণে লক্ষী স্বয়ংবৰক তেনেকুৱা গুণবিশিষ্ট ৰজাক স্বামী বৰণৰ পৰা নাকচ কৰিছে কাক দৈত্য গুৰু শুক্ৰাচাৰ্য লক্ষ্মীয়ে গৈ দৈত্য গুৰু শুক্ৰাচাৰ্য কৈছে জানো দৈত্য গুৰু পুত্ৰ হুংগ মহাজ্ঞানী তথাপি নেৰন্ত খংগ লোভাবিষ্ট প্ৰাণী দৈত্য গুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো পিছে এওঁ বৰ লোভিয়াটো কৰে সংখ্যালঘু নাই হিমন্ত জুতি খাই নপাইলে লগাই নিজে জন্ম গতিকে যিবিলাক মানুহ মানে লোভিয়া তেওঁলোকক জুতিয়ে বুঢ়িয়ে নিদিলে সদায় কাজিয়া কৰিব এইজনক মই কেতিয়াও স্বামী বৰণ কৰিব নোৱাৰো গতিকে আমি লোভ সংগ্ৰহ কৰিব লাগিব আমাক বেদে যিটো কৰিবলৈ কৈছে কৰিব লাগিব বেদে যিটো কৰিবলৈ কোৱা নাই কৰিব নালাগিব বেদে যাক বিহিছে তাকে বোলে কৰ্ম বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম অকৰ্ম আচৰিলে নিলে বিকৰ্ম পাতিব এতিয়া বেদে কি দিছে ঈশ্বৰৰ যিটো কৰে তাকে বোলে কৰ্ম আজি আপোনালোকে এই এমাহ ধৰি এইটো বেদৰ গীত কৰ্ম কৰিছে ইমান বিলাক আত্মাক আনি এমাহ ধৰি ঈশ্বৰৰ কথা শুনাই জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰি জীৱবিলাকক আমাক উপকাৰ কৰি দিয়া আৰু যিকেইজনৰ বিনিয়োগত এই কাৰ্যটো সফল হৈছে আমাক উপকাৰ কৰাৰ কাৰণে তেওঁলোকৰ পৰোপকাৰে পুণ্য হৈ যাব এইটো হ'ল বেদৰ গীত
রকম বেদে তাকে লিখে দিছে এই কর্ম বেদে কি কইছে যে যত দেখা ভূত প্রাণী সকলভাগে বিষ্ণু নামী হিংসাকেই কৰা লোকা যে মই সকলোৱে আছে কুকুৰ চিকাৰীৰ বেদৰ ভূত আত্মা দেহৰে কুকুৰ মেকুৰী গাহৰি আত্মাটো নহয় গতিকে পাৰিলে কাৰো উপকাৰ কৰিবা কাকো হিংসা নকৰিবা সমস্ত ভূততে মই আছো সৰ্বক্ষণে ইহান্ত অবজ্ঞা আদি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন নুহে কিছু ফল মাত্ৰ হবে বিলম্বন পৰ হৰি ৰকমুক বিদ্বেষ কৰে যদি পূজে তালুকাৰ চিত্ত শান্ত নয় প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি নুহে ফল কৰে যেন ভস্মদ আহুতি প্ৰাণীক নিন্দিয়া মুক যিজনে পূজয় তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয় প্ৰাণী হিংসা কৰি যদি ঈশ্বৰক কোনে পূজা কৰি আছে ভগৱন্ত সন্তুষ্ট নহয় সেইকাৰণে এই দৰ্শনটো নুবুজাৰ কাৰণে আজি আমাৰ সমাজত বিশেষকৈ বহুত পিতৃ মাতৃ মনত এটা পৰম্পৰা এটা অন্ধবিশ্বাসে ইমানকৈ শিপাই আছে যে আমি ভাগৱত শুনাৰ পিছতো তাক উভালিবলৈ টান হৈ পৰিছে কি যে আমাৰ বহুত পিতৃ মাতৃ মনত এটা বদ্ধমূল ধাৰণা আছে কি ল'ৰা ছোৱালীক মাছ মাংস ডিম নোখোৱালে কেনেকৈ শক্তি হ'ব কেনেকৈ জ্ঞান হ'ব কেনেকৈ পঢ়া শুনাত ভাল হ'ব কেনেকৈ স্বাস্থ্য ভালে থাকে নাই মাছ মাংস ডিম খাবই কিন্তু এটা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সংস্থাই কি কৈছে what protein you will get from fish and flesh you will get more protein from homemade meat and vegetables আপুনি মাছ মাংস ডিম খাই কৰিলে যিমান প্ৰটিন পাব তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি বহুত অধিক প্ৰটিন পাব fish and flesh spread disease only মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে আপোনালোকক মই 7টা দিন সময় দিছো এই তথ্যটো প্ৰমাণ কৰি চাব 7 দিন পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম আপুনিও খাই থাকক ল'ৰা ছোৱালীক খুৱাই থাকক এসপ্তাহৰ পিছত আপুনি দেহৰ খবৰ ল'ব গম পাব বদ হজম গেছ নানা ঠাইত বিষ ইত্যাদি ইত্যাদি এইটো নিৰামিষ গোটেই বছৰ খাই থাকক একো অপকাৰ নহয় প্ৰকৃতি জগতলৈ চালে তাৰ আমি উদাহৰণ পাওঁ বাঘ সিংহ মাংসহাৰী হাতী তৃণভোজী আয়ু কাৰ বেছি হাতী ধৈৰ্য কাৰ বেছি হাতী এইটো যদি সঁচা কথা হয় তেতিয়াহ'লে আমাৰ বিশ্বাস কৰি আমি মাত্ৰ বিশ্বাসেৰে ল'ব এই কথাটো গতিকে সেইকাৰণে মই আজি ভাগৱতৰ ব্যাখ্যাৰ মাজেদি এইখিনি কথা ৰাইজলৈ বা সমাজলৈ বা ভগৱতবাসীলৈ এৰি দিছো কি কাৰণে যে আপোনালোকে যদি আজি তাৰিখলৈকে খাই আছে কালিৰ পৰা এৰিব লাগে বুলি মই নকওঁ কিন্তু গীতা ভাগৱতৰ ফালৰ পৰা মই আপোনালোকক এটা আহ্বান জনাম কি বুলি যে খাবৰ সময়ত আপুনি ভগৱন্তক ক'ব প্ৰভু এৰিব পাৰিনে ভাল আপুনি খাইছে কিন্তু খাওঁতে ভগৱানক জনাব আপোনাৰ হৃদয়তে ভগৱান আছে দেই সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা দৈশ্য সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে মই তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিব আছো নৱদম্পতি সকলক কৈছে ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম কিন্তু মোৰ বা কেনেকৈ বিচাৰিব লাগে নিয়মটো মই ভাগৱতত লিখি থৈ আহিছো গতিকে ভাগৱত শুনি নিয়ম শিকি ল'বা নহ'লে বহুত কোৱালিফাইড মানুহ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আজি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে কাৰোবাক লাগে এটা ল'ৰা পাইছে এজনী ছোৱালী কাৰোবাক লাগে এজনী ছোৱালী পাইছে এটা ল'ৰা গণকুল লাগে ৰহস্য ক'ত এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগে ৰহস্য জানে যিটো লোক সকলে কীৰ্তন কৰে মোক হৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি আহিব লাগে মোৰ সৰ্বোত্তম দুই কবি কৰে নমস্কাৰ ভক্তি বাবে তাৰ মূল এৰাই নাই গতিকে ভগৱন্তৰ নাম দি লয় ভগৱন্তৰ তেওঁৰ মাজত এৰাই নাই যিটো নাম লয় হৰিকাৰ হয় ই কোনো ৰহস্য হয় গতিকে আপুনি ভগৱন্তৰ নাম ল'লে ভগৱন্ত আপোনাৰ লগত থাকিব আৰু ভগৱন্ত যাৰ লগত থাকিব তাৰ কোনো দুৰ্লভ নাই কোনো দুৰ্লভ আছে হৰি খুব গ্ৰহণ বেলেগ কৈছে নিয়ম কৈ আছে মাত্ৰ নিয়মৰ কথাই কৈ আছে পদ্ধতিৰ কথা কৈ আছে জীৱনশৈলীৰ পদ্ধতিৰ কথা কৈ আছে কিন্তু আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে আমাৰ
হিংসা কৰি আছে। সতীৰ পুত্ৰ হোৱা দেখি হিয়াত ভাগি পৰিছে আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদানৰ কাৰণে আহ্বান জনাইছে। দূৰদৰ্শী সম্পন্ন কশ্যপে কৈছিল ভাৰ্যাক এইটো মানে পুত্ৰদানৰ সময় নহয়, এইটো উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। কিন্তু নামানে। উপায়ুক্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিয়ে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। মনত ৰাখিব, আমাৰ দম্পতি সকলে যদি সময় নিৰ্ণয় কৰিব নাজানে একেটা অৱস্থাই। যাৰ কাৰণে আজি বহুত কোৱালিফাইড পিতৃ মাতৃয়ে সন্তান জন্ম দি পুথিগত ডিগ্ৰী, কাৰোবাক ডক্টৰেট, কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু এই ব্যক্তিসকলৰ দৰে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেই সকল পিতৃৰ সন্তানে আজি কি কৰিছে? বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰি বহুত উচ্চপদস্থ ডিগ্ৰী লৈ আনৰতো দূৰৰে কথা, নিজৰ জন্মৰ দুটা বৃদ্ধ পিতৃ মাতৃক কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ লালন কৰিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ ঠেলি পঠিয়াইছে। আপোনালোকৰ এই ভক্ত যদি আপোনালোকে জীয়াই থকালৈকে এই ভাগৱত চৰ্চা কৰি থাকিব পাৰে, এই ভক্তৰ মানে পৰিৱেশলৈ কোনো বেয়া জীৱ, বৃদ্ধ পিতৃ মাতৃ বৃদ্ধাশ্ৰমলৈ ঠেলি পঠিওৱা জীৱ পুত্ৰৰূপে এইখন অঞ্চললৈ আহিব নোৱাৰিব। স্বামী স্ত্ৰীৰ মনোমালিন্য, শাহু বোৱাৰী মানুহৰ মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, সীমা গৰিয়াৰ মাজত মনোমালিন্য, সমাজৰ মাজত মনোমালিন্য ঘটা জীৱ ইয়ালৈকে আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, বিজ্ঞানসন্মত সত্য ভাগৱত ভক্তি ধৰ্ম য'ত চৰ্চা হ'ব তালৈ কোনো বেয়া জীৱ ইয়ালৈকে আহিব নোৱাৰে। এই বিশ্বাসেৰে আপোনালোকে ভাগৱত শুনিব লাগিব। টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। দাৰ্শনিক পণ্ডিতে কৈছে আপুনি বিশ্বাস কৰি মাটিডৰাক খেতি কৰিবলৈ শিকক, মাটিডৰাই বিশ্বাস ভংগ নকৰে। আপুনি ভাগৱতক বিশ্বাস কৰি ভাগৱত শুনক, ভগৱানক ভক্তি কৰক, আপোনাৰ ভগৱানে কেতিয়াও বিপদত নেপেলায়। গতিকে এতিয়া ইয়াত যিটো বাক্যৰে আমাক কৈছে যে ভগৱন্তক আমি সন্তুষ্ট কৰিব লাগিব। ভগৱন্তক সন্তুষ্ট কৰাৰ উপায় কি? শৰণ আৰু ভজন। শৰণ ভজন নোলোৱাকে আপুনি সুন্দৰকে খাই বৈ পূৰ্ব পুণ্যৰ ফলত উপভোগ কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱ আকৌ ভগৱন্তৰ ঘৰলৈ ঘূৰি যাব নোৱাৰে। আপুনি আকৌ আহিব লাগিব, অহা যোৱা কৰি থাকিব লাগিব দেই। ভগৱন্তক সন্তুষ্ট কৰিবলৈ হলে তেওঁক আশ্ৰয় গ্ৰহণ কৰি শৰণ ভজন লৈ আমি যাতে যাবৰ সময়ত মুখত ঈশ্বৰৰ নাম ল'ব পাৰো, হৃদয়ৰ ৰূপ চিন্তা কৰিব পাৰো, তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব। সেইকাৰণে কৈছে একচিতে মাধৱত নলয়ে শৰণ, কেনেমতে দুষ্টতাত হৰিব নালাগে। আমি যদি মানুহৰ জন্ম লৈ ঈশ্বৰৰ শৰণ ভজনেই নলওঁ, ভগৱন্তৰ কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে।